বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম। যোৱাকালি আমি বিশেষ অসুবিধাৰ বাবে গ্ৰেড 4ৰ যিটো আমি চিৰিজ আগবঢ়াই থাকোঁ সম্ভাৱ্য প্ৰশ্নোত্তৰৰ আৰু বিভিন্ন প্ৰাৰ্থীয়ে যিসমূহ আমাক জনাই থাকে ইণ্টাৰভিউত কি প্ৰশ্ন সুধিছিলে সেই সম্পৰ্কত যোৱাকালি ভিডিঅ' দিবলৈ নহ'ল। আজি আমাক বহুতে যিহেতু যোগাযোগ কৰিছিলে এইকেইদিন হৈ যোৱা ইণ্টাৰভিউ আৰু টেকনিকেল লাইনত ITI পাছ কৰাৰ পিছত কি কাম কৰি আছিলা, ট্ৰেন্সফৰ্মাৰৰ কাম কি, ডায়ডৰ কাম কি আৰু APDCLত দিলে কৰিব পাৰিবা নাই, এনেকুৱা প্ৰশ্নৰ লগতে কিছুমান ঘৰুৱা ব্যক্তিগত কথা সুধি পঠিয়াই দিছে বুলি আমাক জানিবলৈ দিছে। আৰু আপোনালোকে কিছুমান ফেষ্টিভেল যেনেকৈ ৱাংচুৱা ফেষ্টিভেল, তিৱাছ এইবিলাক চাব, বিচু দেউৰীসকলৰ, পৰাগ পাতে মিচিংসকলে, চৌমাংকান পাতে কাৰ্বিসকলে, এনেকুৱা আপোনালোকে উৎসৱসমূহ চাব। খেৰাই পূজা কোনে অনুষ্ঠিত কৰে এইটো প্ৰশ্ন সুধিছিলে, বড়োসকলে কৰে। এটা সম্ভাৱ্য প্ৰশ্ন লৈ আহিছোঁ যে অসমৰ ষ্টেট হাইৱে কি হয় আপোনালোকে চাব, ASSH1 আৰু ASSH48। গতিকে ASSH1ৰ পৰা 48 লৈকে আছে আৰু অসমত 35খন জিলা আৰু 5টা ডিভিজন আছে। আৰু অসমৰ ফাউণ্ডেশ্যন ডে আছাম ডে 2 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। বাৰ্ড হৈছে দেওহাঁহ, ফ্লাৱাৰ হৈছে কপৌ ফুল, ফ্ৰুইট হৈছে কাজি নেমু, মাম্মাল হৈছে গড়, এশিঙীয়া গড়, আৰু ট্ৰী হৈছে হুলুং গছ, আৰু চংটো সকলোৰে জ্ঞাত অ' মোৰ আপোনাৰ দেশ। গতিকে এইখিনি এতিয়া আমি চাম অসমৰ লোকসভা যি 14খন আসন আছিলে সেই 14খন আসনৰ বিভিন্ন সমষ্টিৰ MP সকল আৰু তেওঁলোকৰ দলসমূহ। কোকৰাঝাৰ STৰ বাবে ৰিজাৰ্ভেশ্যন জয়ন্ত বসুমতাৰী UPPL পাৰ্টি, ধুবুৰী ৰকিবুল হুছেইন কংগ্ৰেছৰ, বৰপেটা ফণীভূষণ চৌধুৰী অসম গণ পৰিষদ, দৰং ওদালগুৰিৰ দিলীপ শইকীয়া BJP, গুৱাহাটীৰ বিজুলী কলিতা মেধি BJP, ডিফু STৰ বাবে ৰিজাৰ্ভেশ্যন অমৰ সিং টিছু BJP, কৰিমগঞ্জৰ কৃপানাথ মাল্লাহ BJPৰ, শিলচৰ SCৰ বাবে ৰিজাৰ্ভেশ্যন পৰিমল শুক্লবৈদ্য BJP। ঠিক সেইদৰে নগাঁৱৰ হৈছে প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছৰ, কাজিৰঙাৰ কামাখ্যা প্ৰসাদ তাছা BJP, শোণিতপুৰৰ ৰঞ্জিত দত্ত BJP, লখিমপুৰৰ প্ৰদান বৰুৱা BJP, ডিব্ৰুগড়ৰ সৰ্বানন্দ সোণোৱাল BJP, আৰু যোৰহাটৰ গৌৰৱ গগৈ কংগ্ৰেছ, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, মই চমুকৈ কংগ্ৰেছ কৈ আছোঁ, আৰু ভাৰতীয় জনতা পাৰ্টি BJP। গতিকে এইখিনিয়ে হৈছে আমাৰ অসমৰ বিভিন্ন লোকসভাৰ সাংসদসকল। গতিকে আপোনালোকে নিজৰ নিজৰ যিটো সমষ্টি হয় আপোনালোকৰ লোকসভা সমষ্টিৰ তাৰ আপোনালোকে MP জনৰ নাম কিন্তু মনত ৰাখিব। আৰু অসমৰ মাটিকালি ৭৮,৪38 বৰ্গ কিলোমিটাৰ। মাটিকালিৰ ফালৰ পৰা ভাৰতৰ ভিতৰত ৰাজ্যসমূহৰ 16 নম্বৰ ৰেংকত অসম আছে। আৰু অসমৰ ফৰ্মেশ্যন ডেটটো সুধিলে আপোনালোকে 26 জানুৱাৰী 1950 চন বুলিয়ে ক'ব লাগিব। আৰু উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত আছে এইটো আপোনালোকে বহুতেই জানি, মালিগাঁৱত আছে, গুৱাহাটী। গতিকে ইণ্টাৰভিউত সোধা প্ৰশ্নৰ লগতে 2-1 আমাৰ তৰফৰ পৰাও সম্ভাৱ্য কিছু ইনফৰ্মেশ্যন যিসমূহ আপোনালোকে জানেই আৰু কিছুমানৰ হয়তো পাহৰি আপোনালোক আছিলে, গতিকে মনত পেলাই দিয়াৰ খাতিৰত আপোনালোকক পুনৰ এইখিনি ভিডিঅ'ত ইনক্লুড কৰি দিলোঁ। আৰু এটা আপোনালোকক কাৰেণ্ট এফেয়াৰ্ছ জনাওঁ যে আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থানলৈ প্ৰথমগৰাকী ভাৰতীয় মহাকাশ অভিমুখে ৰাওনা হ'ব। তেখেত হৈছে শুভাংশু শুক্লা, তেখেত গগনযান মিছনৰো সদস্য। আৰু শুভাংশুৰ পিছতেই মহাকাশলৈ অন্ধৰ কন্যা জাহ্নৱীও উৰা মাৰিব। আৰু এটা কথা এইখিনিতে জনাই থওঁ যে উত্তৰ পূবৰ একমাত্ৰ ক্ৰীড়া বিশ্ববিদ্যালয়খনৰ নাম আপোনালোকক সুধি দিব পাৰে, সেইখন হৈছে ডিব্ৰুগড়ৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ বিশ্ববিদ্যালয়। এতিয়া আমি কিছুমান প্ৰশ্নোত্তৰ আপোনালোকলৈ আগবঢ়াম। কাৰেঙৰ লিগিৰি ইজ এ প্লে ৰিটেন বাই জ্যোতিপ্ৰসাদ আগৰৱালা। সৰ্থেবাৰী আপোনালোকে জানে যে কাঁহ শিল্পৰ বাবে বিখ্যাত। আহোম পাটকাই পাছ পাৰ হৈ আহিছিলে আৰু আহোমসকল, আৰু সৰ্থেবাৰীত লিখিছিলে বাণভট্টই। আৰু আহোমৰ আপোনালোকৰ যদি কইনৰ চাইজটো সোধে মুদ্ৰাবিলাকৰ সেইটো আছিলে অক্টাগনেল। এইবিলাক প্ৰশ্ন বিভিন্ন পৰীক্ষাত সুধি থাকে। আৰু অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী চৰাইদেউ। ৰীতা চৌধুৰী দেওলাংখুই কিতাপখনত কোনটো জনগোষ্ঠীৰ কথা উল্লেখ আছে? তিৱা। আৰু পকা ধানৰ মাজে মাজে শীৰ্ষক গীতটো কোনে গাইছিলে? ৰুদ্ৰ বৰুৱা। অস্মিতা চলিহাই কোনবিধ খেলত ভাৰতৰ হৈ খেলে? বেডমিণ্টন। বৰডুবি টিলিঙা মন্দিৰ কোনখন স্থানত আছে? দুলীয়াজান, তিনিচুকীয়া। আৰু কেইটামান গুৰুত্বপূৰ্ণ কথা হ'ল 1901 চনত ডিগবৈ শোধনাগাৰ গঠন হয়। 1882 চনত
লিডুৰ কাষত প্ৰথম কয়লা খনন হয়। শেৱালি কবি বুলি ৰত্নকান্ত বৰকাকতিক কোৱা হয়। শেষৰজন আহোমৰ স্বাধীন ৰজা আছিলে পুৰন্দৰ সিংহ। আহোম যুগৰ এজন শ্ৰেষ্ঠ কবি আছিলে কবিৰাজ চক্ৰৱৰ্তী। ইয়াৰ লগতে আৰু কেইটামান উল্লেখযোগ্য কথা হ'ল বুৰঞ্জী বিবেক ৰত্ন মণিৰাম দেৱানে ৰচনা কৰিছিলে। ব্ৰহ্মপুত্ৰৰ সৰ্ববৃহৎ নদী হৈছে সোৱণশিৰি। বৰ্মন বংশৰ শেষ ৰজা আছিলে ভাস্কৰ বৰ্মন। আৰু দ্বিতীয় বিশ্বযুদ্ধৰ কথা উল্লেখ থকা উপন্যাসখন হৈছে অসমীয়া উপন্যাসখনৰ নাম হ'ল জংগম। আৰু অসমৰ যিকেইখন ৰাষ্ট্ৰীয় উদ্যান আছে কোন কোন জিলা সামৰি এই ৰাষ্ট্ৰীয় উদ্যানসমূহ গঠন হৈছে আপোনালোকে চাই যাব। প্ৰায়ে দেখা যায় যে একোখন ৰাষ্ট্ৰীয় উদ্যানে 2 বা 3খন জিলা বা কেতিয়াবা এখন জিলাৰ বৃহৎ ভূমি আৰু আংশিকভাৱে কিছুমান জিলাৰ সামৰি গঠন হয়। গতিকে এই সকলোবিলাক আপোনালোকে ডিটেইলছ চাই যাব। আৰু ৰাষ্ট্ৰীয় উদ্যানকেইখনত কি কি প্ৰধান জন্তু পোৱা যায়, বিশেষকৈ কোনটো জন্তুৰ বাবে বিখ্যাত হয় বা কোনটো জীৱ জন্তুৰ বাবে সেই ৰাষ্ট্ৰীয় উদ্যানখনলৈ পৰ্যটকৰ আগমন ঘটে, সেইখিনিও আপোনালোকে ভালকৈ চাই যাব। এইখিনিয়ে হৈছে আজিৰ গ্ৰেড 4 ইণ্টাৰভিউ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। গতিকে ফাৰ্ষ্ট ভিজিট কৰি থকাসকলক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।